মুহূৰ্তপূৰ্বে আছিলে লাভলীনা কি প্ৰথমখন পেৰিছ অলিম্পিকৰ যিখন প্ৰথমখন খেল আছিলে প্ৰথমখন খেল উপভোগ কৰিলোঁ। আজি বৰপথাৰত আজি আমি সকলোৱে একত্ৰিত হৈ পেলাই আচলতে খেলখন চাইছোঁ আৰু খেলখন চাই পেলাই আচলতে আমি অতি আনন্দিত। আচলতে আজি বৰপথাৰ এগৰাকী জীয়ৰী গাঁৱৰ পৰা যোৱা এগৰাকী জীয়ৰী বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত আচলতে যি প্ৰতিপক্ষৰ প্ৰতিযোগী আছিলে প্ৰতিযোগী ধাৰাসাৰি কৰি দিলে আৰু 3টা ৰাউণ্ড খেলিছিলে। আচলতে 3টা ৰাউণ্ডতে আচলতে লাভলীনাৰ যি দপদপনি আছিলে সেই দপদপনি চলিলে আৰু লাভলীনাই 3টা ৰাউণ্ডতে তেওঁ প্ৰতিপক্ষক ধাৰাসাৰি কৰি আচলতে নেক্সট খেলৰ কাৰণে তেওঁ যোগ্যতা অৰ্জন কৰিছে আৰু আমি আশা কৰিছোঁ লাভলীনাই যি নেক্সট খেলখন খেলিব আচলতে চীনৰ লি কিয়ানৰ বিৰুদ্ধে যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বী আৰু নিশ্চিতভাৱে আচলতে লাভলীনা যেনেধৰণে আত্মবিশ্বাসী হৈ আছে আচলতে আত্মপ্ৰত্যয় খেলিছে আজি খেলখনত আমি দেখিছোঁ আৰু সেই আত্মপ্ৰত্যয় খেলিলে লাভলীনাই নিশ্চিতভাৱে আচলতে লি কিয়ানকো পৰাস্ত কৰি দেশলৈ আচলতে তেওঁ যি যোৱাবাৰ ব্ৰঞ্জৰ মেডেল আনিছিলে এই ব্ৰঞ্জৰ মেডেলৰ ৰং নিশ্চিতভাৱে সলনি কৰি তেওঁ গ'ল্ড আনিবলৈ সক্ষম হ'ব বুলি আমি সকলোৱে বিশ্বাস কৰিছোঁ। আমি লাভলীনাক আশীৰ্বাদ কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ তেওঁ যেনে এই খেল ধাৰাবাহিকতা বজাই ৰাখি যায় আৰু লাভলীনাই খুব সুন্দৰভাৱে খেল খেলে আমাৰ কাৰণে পুনৰবাৰ আচলতে গৌৰৱ কঢ়িয়াই আনে পেৰিছ অলিম্পিকৰ পৰা। লাভলীনাও ভাল বক্সাৰ, দুয়োজনে এক্সপিৰিয়েঞ্চ বক্সাৰ হয়। আমি যদি দুয়োজনৰ এচিভমেণ্ট চাওঁ মানে ইকুৱেল বুলি ক'ব পাৰোঁ। তাত কাম দিব আপোনাৰ টেকনিক, কোনে কিমান প্ৰপাৰ টেকনিক আৰু স্কিল শ্ব' কৰিব পাৰে তেওঁ লিড ল'ব আৰু মই আশা কৰোঁ যে লাভলীনাই এটা ভাল খেল প্ৰদৰ্শন কৰিব কাৰণ মানুহৰ লাভলীনাৰ যিটো সপোন এই সপোনটো তাই এই অলিম্পিকতে বাস্তৱত পৰিণত কৰিব বুলি মই আশা কৰিছোঁ। আৰু আজি লাভলীনাৰ যিটো 5-0 এননিমাছ ডিচিশ্যন লৈ পেলাই লাভলীনা জিকিছে আৰু লি কিয়ানৰ লগত যিখন খেল হ'ব সেইখন খেলতো লাভলীনাই যাতে এটা বৃহৎ ব্যৱধানত জিকিব পাৰে তাৰে মই আশা কৰোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাইৰ যি সপোন অলিম্পিকত সোণৰ পদক অৰ্জন কৰাটো সেইটো বাস্তৱত পৰিণত হওক। শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ লাভলীনা বৰগোহাঁইৰ যি জয়যাত্ৰা অধিক আত্মপ্ৰত্যয় আৰু দৃঢ়তাৰে আচলতে লাভলীনা বৰগোহাঁই বক্সিং ৰিঙত অৱতীৰ্ণ হৈছে। লাভলীনা বৰগোহাঁইৰ যি আত্মবিশ্বাস, লাভলীনা বৰগোহাঁই নৰৱেৰ যিগৰাকী প্ৰতিপক্ষ আছিলে সেই প্ৰতিপক্ষগৰাকীক আচলতে অনায়াসে ধাৰাসাৰি কৰি তুলিছে আৰু লাভলীনা বৰগোহাঁই 75 কেজি শাখাত অৱতীৰ্ণ হ'বলৈ আচলতে যথেষ্টখিনি কষ্ট কৰিছে। লাভলীনা বৰগোহাঁইৰ যি এই আত্মবিশ্বাস বা লাভলীনা বৰগোহাঁয়ে যিমানখিনি আচলতে কষ্ট কৰিছে নৰৱেৰ প্ৰতিপক্ষগৰাকীক আচলতে অনায়াসে 3টা ৰাউণ্ডত আচলতে লাভলীনা বৰগোহাঁয়ে বিজয় সাব্যস্ত কৰিছে আৰু লাভলীনা বৰগোহাঁয়ে টকিঅ'ত অলিম্পিক খেলোঁতে এটা কথা কৈছিলে যে তেখেতে পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰি আনিব আৰু এই যি স্বৰ্ণ জয়ৰ যাত্ৰা লাভলীনা বৰগোহাঁয়ে যি অসমীয়া স্বাভিমানৰ গামোচাৰ দপদপনি বিশ্ব দৰবাৰত সৃষ্টি কৰাৰ যি যাত্ৰা যি অসমীয়া স্বাভিমান হাতত লৈ লাভলীনা বৰগোহাঁয়ে আগবাঢ়িছে বিশ্বৰ যি জয়গান বুকুত লৈ লাভলীনা বৰগোহাঁয়ে পেৰিছত আচলতে অসমীয়াৰ দপদপনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেখেতক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে গ'ল্ড কঢ়িয়াই আনিব আমালৈ।